অ'কে, এইও পোৱা নাছিলে হয় নে? এৰিথমেটিক কোঅৰ্ডিনেট নাই অহা নহয়, শুনি লওঁ। বেচিকেলি এৰিথমেটিক প্ৰগ্ৰেশ্যন আমি আৰম্ভ কৰা মানে লেচনটো আৰম্ভ কৰাৰ আগতে ছিকুৱেঞ্চ কি হয় চাই ল'ম, ঠিক আছে? ছিকুৱেঞ্চ, ঠিক আছে, লিখিব নালাগে বাৰু, চাই লওঁ খালি। ছিকুৱেঞ্চ SEQUENC যদি অন কৰিলি। ছিকুৱেঞ্চ কি হয়? এটা স্পেচিফিক অৰ্ডাৰত যদি কিছুমান বস্তুৰ নাম, মানুহৰ নাম, নাম্বাৰ্ছ লিখি দিওঁ, তাকে ছিকুৱেঞ্চ বুলি কয়। ফৰ এক্সাম্পল, কিবা বজাৰ কৰিব লাগে, আটা কমা চাউল কমা দাইল কমা গাখীৰ কমা কিবা বোলে পেপাৰ প্লেট কমা এইবোৰ লিখি গৈছোঁ ন, ডেট ইজ ছিকুৱেঞ্চ। ভাইবালে ৰোল নম্বৰ মাতিব লাগে, ৰোল নম্বৰ 1 আহা, ৰোল নম্বৰ 2 আহা, এনেকৈ ছিকুৱেঞ্চ। আজি বোলে মই ক্লাছত প্ৰেজেণ্ট থকা ল'ৰা ছোৱালীখিনিৰ ৰোল নাম্বাৰ্ছ লিখিব লাগে, 1, 2, 3 নাই আহা বোলে, তো 4, 5, 6, 7, 8, 9 নাই আহা, তেনেকুৱা আৰম্ভ হ'ব। অবজাৰ্ভ কৰিবলৈ কথাটো হ'ল যে এইটো এটা ইনক্ৰিজিং অৰ্ডাৰ ৰোল নম্বৰখিনি গৈ আছে ন, কিন্তু এই যে মাজতে যে মিচিং আছে, সেই মিচিংকেইটা কোনো পেটাৰ্ণত মিচিং হৈ থকা নাই, যে এনেকৈ নাই আহা তাৰমানে। তো এইবোৰক কয় ছিকুৱেঞ্চ। কি বুলি কয়? ছিকুৱেঞ্চত অৰ্ডাৰ থাকে, পেটাৰ্ণ নাথাকিবও পাৰে। এইটো কোৱা নাই আকৌ মই থাকিলে ছিকুৱেঞ্চ নহ'ব বুলি, পেটাৰ্ণ থাকিবও পাৰে কিন্তু নাথাকিবও। ছিকুৱেঞ্চত পেটাৰ্ণ নাথাকিব পাৰে। যেনেকৈ এই যে মই ক'লোঁ হেৰি অমৰ, ৰাহুল, সুদেশনা এনেকৈ কি নাম কৈ গৈ আছোঁ। তো ঘটনাটো হ'ল যে সেই মানুহকেইটাৰ নামৰ কোনো পেটাৰ্ণ নাই, জাষ্ট অৰ্ডাৰ এটা ফ'ল' কৰি গৈ আছে। সেইবোৰ হৈ গ'ল ছিকুৱেঞ্চ। কি হৈ গ'ল? প্ৰত্যেকটো বস্তু যিবোৰ ছিকুৱেঞ্চত লিখোঁ কমা দি পেলাই, সেইবোৰক এটা এটা টাৰ্ম বুলি কয়। কি বুলি কয়? ফাৰ্ষ্ট টাৰ্ম, ছেকেণ্ড টাৰ্ম, থাৰ্ড টাৰ্ম, ফ'ৰ্থ টাৰ্ম, ঠিক আছে? আৰু ছিকুৱেঞ্চৰ প্ৰত্যেকটো টাৰ্ম বুজাবলৈ কি ইউজ কৰোঁ আমি? স্মল লেটাৰ A। ফাৰ্ষ্টটোক A বুলি কয়, কিছুমানে A1 বুলি কয়, ঠিক আছে? ফৰ এক্সাম্পল, মই যেনিবা ক'লোঁ লিষ্ট এখন 1, 7, 8, 9, 11, এইটোক A বুলি কয়, এইটোক A2 বুলি কয়, এইটোক A3 বুলি কয়, এইটোক A4 বুলি কয়, এইটোক A5 বুলি কয়। তাহাঁতক কিহেৰে ছেপাৰেট কৰে? এটা এটা কমাৰে, ঠিক আছে? এইবোৰ হৈ গ'ল টাৰ্মছ অফ দ্য ছিকুৱেঞ্চ, ঠিক আছে? ছিকুৱেঞ্চত পেটাৰ্ণ থাকিব পাৰে, নাথাকিব পাৰে, কিন্তু এটা অৰ্ডাৰ থাকে। আমাৰ চেপ্টাৰৰ নাম এৰিথমেটিক প্ৰগ্ৰেশ্যন। তো আমি ছিকুৱেঞ্চৰ পৰা এতিয়া প্ৰগ্ৰেশ্যন আহোঁ, ঠিক আছে? ছিকুৱেঞ্চ কি হয় গম পালি? এখন লিষ্ট, কুছবি লিষ্ট, অৰ্ডাৰ আছে খালি, ঠিক আছে? প্ৰগ্ৰেশ্যন কি হয়? এনেকুৱা এটা ছিকুৱেঞ্চ বা এনেকুৱা এটা লিষ্ট, স্পেচিফিকেলি নাম্বাৰৰ লিষ্ট। কেনেকুৱা লিষ্ট? কিহৰ লিষ্ট? নাম্বাৰৰ লিষ্ট, নাম্বাৰৰ ছিকুৱেঞ্চ, ঠিক আছে? য'ত প্ৰত্যেকটো নাম্বাৰেই এটা পেটাৰ্ণ ফ'ল' কৰি আছে, ঠিক আছে? ইচ এণ্ড এভৰি নাম্বাৰ ইজ ফ'ল'য়িং আ পেটাৰ্ণ, এটা স্পেচিফিক পেটাৰ্ণ, ঠিক আছে? ফৰ এক্সাম্পল দেখো, ইয়াত মই কুছবি নাম্বাৰ লিখি থৈছোঁ, 1, 7, 8, 9, 10, 9, 11 আছে। তো মই ইয়াত লিখিছোঁ 1, 3, 5, 7, 9 এণ্ড গোজ অন। মন কৰিব লাগে যে ইয়াত মই প্ৰত্যেকবাৰতে 2 + 2 + 2 + 2 কৰি গৈ আছোঁ, হয়নে? এইটো এটা পেটাৰ্ণ বুলি কয়, ঠিক আছে? এইবোৰক কয় প্ৰগ্ৰেশ্যন। কি বুলি কয়? প্ৰগ্ৰেশ্যন কি হয় তেতিয়াহ'লে? প্ৰথমতে ছিকুৱেঞ্চ কি হয় শিকিলোঁ, এতিয়া শিকিছোঁ প্ৰগ্ৰেশ্যন কি হয়। প্ৰগ্ৰেশ্যন কি হয়? এনেকুৱা ছিকুৱেঞ্চ কিছুমান য'ত স্পেচিফিকেলি নাম্বাৰ ছিকুৱেঞ্চ, ঠিক আছে? য'ত টাৰ্মছবিলাকে এটা স্পেচিফিক পেটাৰ্ণ ফ'ল' কৰি থাকে। ছিকুৱেঞ্চ হৈছে অৰ্ডাৰ্ড লিষ্ট অফ অবজেক্ট, নাম্বাৰ্ছ, থিংছ, নেমছ, কুছবি। প্ৰগ্ৰেশ্যন হৈছে ছিকুৱেঞ্চেই বাট টাৰ্মছবোৰে পেটাৰ্ণ ফ'ল' কৰি থাকে। ছিকুৱেঞ্চত পেটাৰ্ণ থাকিবও পাৰে, প্ৰগ্ৰেশ্যন হ'বলৈ হ'লে কিন্তু পেটাৰ্ণ থাকিবই। গম পালি ছোৱালী? ছিকুৱেঞ্চ মানে লিষ্ট এখন, আৰু লিষ্টখন লিখি থোৱা আছে। প্ৰগ্ৰেশ্যন কি হয়? লিষ্টে হয় বাট খালি বস্তুবোৰত পেটাৰ্ণ থাকে, ঠিক আছে? অ'কে, সেই পেটাৰ্ণবোৰ কেনেকুৱা তাৰ ওপৰত বেছ কৰি ছিকুৱেঞ্চ প্ৰগ্ৰেশ্যন বেলেগ বেলেগ ধৰণৰ থাকে। এৰিথমেটিক প্ৰগ্ৰেশ্যন থাকে, জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন থাকে, হাৰমনিক প্ৰগ্ৰেশ্যন থাকে, ঠিক আছে? এই দুটা নালাগে, জিঅ'মেট্ৰিক আৰু হাৰমনিক এতিয়া নালাগে, আৰু বেলেগ বেলেগ প্ৰগ্ৰেশ্যন থাকে, দৰকাৰ নাই এতিয়া। এতিয়া আমাক কোনটো পঢ়িব অকল? এৰিথমেটিক প্ৰগ্ৰেশ্যন। এৰিথমেটিক প্ৰগ্ৰেশ্যন এইটো হয় যে টাৰ্মছবোৰ উলিয়াবলৈ কিবা স্পেচিফিক নাম্বাৰ এটা বাৰে বাৰে এড কৰি গৈ থাকোঁ। কি কৰি? প্লাছ নহয়, কি বুলি কয়? এড কৰি গৈ থাকোঁ, ঠিক আছে? এতিয়া যিটো নাম্বাৰ এড কৰোঁ 2, 2, 2, 2 সেইটোক কয় কমন ডিফাৰেঞ্চ। কি বুলি কয়? কমন ডিফাৰেঞ্চ বুলি কেলৈ কয়? চাবি দেই, ডিফাৰেঞ্চ মানে কি? দুটা বস্তু ছাবট্ৰেকশ্যন। কমন ডিফাৰেঞ্চ বুলি কেলৈ কয়? এডহে কৰি গৈ আছোঁ। ঘটনাটো কি হ'ল? 3ৰ পৰা যদি মই 1 মাইনাছ কৰোঁ 2 ওলাব, 5ৰ পৰা 3 মাইনাছ কৰিলে 2 ওলাব, 7ৰ পৰা 5 মাইনাছ কৰিলে 2 ওলাব, 9ৰ পৰা 7 ছাবট্ৰেক্ট কৰি ছাবট্ৰেক্ট কৰিলে 2 ওলাব,
বাৰে বাৰে এইবোৰ নাম্বাৰবোৰৰ কনজিকিউটিভ লগত থকা নাম্বাৰবোৰৰ পাছৰটোৰ পৰা আগৰটো পাছৰটোৰ পৰা আগৰটো পাছৰটোৰ পৰা আগৰটো ডিফাৰেঞ্চ কৰি কৰি কিমান ওলাইছে টু ওলাই গৈ আছে বাৰে বাৰে একেটা আনচাৰ ওলাইছে একেটা বস্তু থাকিলে কমন বুলি কওঁ ডিফাৰেঞ্চবোৰ একেই তো কমন ডিফাৰেঞ্চ ঠিক আছে এইবোৰক কমন ডিফাৰেঞ্চ আৰু কোনটো আখৰেৰে বুজায় স্মল ঠিক আছে তো এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ ডেফিনেশ্যনটো কি হ'ব দ্য প্ৰগ্ৰেশ্যন দ্য সিকুৱেঞ্চ দ্য লিষ্ট অফ নাম্বাৰ কেনেকুৱা টাইপৰ ইন হুইচ দ্য প্ৰগ্ৰেশ্যন ইন হুইচ all numbers except the first number কি কৈছে except the first term ঠিক আছে each number is obtained by adding a fixed number কৈছো আকৌ শুনিবি each number of this progression is obtained আমি পাওঁ by adding a fixed number to the previous one এনেকুৱা এটা progression য'ত first termটোৰ বাহিৰে সবকে কেনেকৈ পাওঁ বাই এডিং আ ফিক্সড নাম্বাৰ টু দ্য প্ৰিচিডিং নাম্বাৰ আগৰ লগত কিবা এটা এড কৰি এইটো পাই গ'লোঁ এইটো লগত কিবা এটা এড কৰি এইটো পাই গ'লোঁ হয়নে এইটো কেনেকৈ পাম আগৰ লগত কিবা এটা এড কৰি দিয়াৰ কাৰণে পাইছোঁ হয়নে কিন্তু ফাৰ্ষ্ট টাৰ্মটো তেনেকুৱা ৰুলছ নাই ফাৰ্ষ্ট টাৰ্মটো নিজেই ফাৰ্ষ্ট টাৰ্ম তাকনো কাৰ লগত এড কৰি পাম নাপাওঁ ফাৰ্ষ্ট টাৰ্মটো ষ্টাৰ্টিং হয় ন তো সেইকাৰণে একচেপ্ট দ্য ফাৰ্ষ্ট টাৰ্ম বুলি ক'ব আমি লাগিব দ্য প্ৰগ্ৰেশ্যন ইন হুইচ একচেপ্ট দ্য ফাৰ্ষ্ট টাৰ্ম ইচ টাৰ্ম ইজ অবটেইনড বাই adding a fixed number to the previous number বা preceding number ঠিক আছে that is called the arithmetic progression আৰু কি ক'ম the fixed number we add বাৰে বাৰে যে এড কৰি গৈ আছোঁ সেইটোকে কয় কমন ডিফাৰেঞ্চ কি বুলি কয় স্মল লেটাৰ দিয়ে বুজায় ঠিক আছে এতিয়া ন কমন ডিফাৰেঞ্চ কি কি হ'ব পাৰে কমন বেচিকেলি কমন ডিফাৰেঞ্চ এটা নাম্বাৰেই নহয় জানো পজিটিভ নাম্বাৰ হ'ব পাৰে নিগেটিভ নাম্বাৰ হ'ব পাৰে জিৰ'ও হ'ব চাওঁ কেনেকৈ এতিয়া এই যে আমি প্ৰথম সিকুৱেঞ্চটো লিখিছোঁ প্ৰথম সিকুৱেঞ্চ বুলি ক'লেও ভুল নহয় এটা কথা এটা কওঁ দেই এৰিথমেটিক প্ৰগ্ৰেশ্যনটো সিকুৱেঞ্চ হয়নে নহয় এৰিথমেটিক প্ৰগ্ৰেশ্যনটো এটা সিকুৱেঞ্চ হয়নে নহয় হা হয়নে নহয় হয় কাৰণ সিকুৱেঞ্চৰ পৰা প্ৰগ্ৰেশ্যন আহিছে প্ৰগ্ৰেশ্যনৰ পৰা এৰিথমেটিক প্ৰগ্ৰেশ্যন আহিছে ইটছ লাইক এৰিথমেটিক প্ৰগ্ৰেশ্যন সিকুৱেঞ্চ কে ফেমিলি কাহি পাৰ্ট খালি খুব স্পেচিফিক আৰু এটা কথা হ'ল 1,3,5,7 যিটো মই লিখিছোঁ ইয়াত মই +2 কৰি গৈ আছোঁ হয়নে আৰু দেখিছোঁ যে ইয়াত মোক কোৱাচোন ডিটো কিমান বাৰু ডিটো হৈছে আমাৰ পজিটিভ 2 হয়নে তো মোৰ সিকুৱেঞ্চ বা প্ৰগ্ৰেশ্যনৰ টাৰ্মবোৰ ভেলুবোৰ ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে কেলে কাৰণ ডিটো মোৰ পজিটিভ দেখিছোঁ না এতিয়া 10 7 4 1 -2 -5 কি হৈ গৈ আছে মই যদি মন দিওঁ ভালকৈ -3 -3 -3 -3 হৈ গৈ আছে হয়নে তো ভেলুবোৰ কমি আহি আছে এতিয়া মই ঘটনা এটা কৈছিলোঁ এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে কি আছিলে যে ইয়াৰ লগত কিবা এটা এড কৰোঁ এইটো পাওঁ কিবা এটা এড কৰোঁ এইটো পাওঁ মই মাইনাছ কেলে কৰি আছোঁ ছাবজেক্ট কেলে কৰি আছোঁ তো 10ৰ পৰা যে মই 3 ছাবট্ৰেক্ট কৰি 7 পালোঁ মইতো কৈছিলোঁ এৰিথমেটিক প্ৰগ্ৰেশ্যনত ফাৰ্ষ্ট টাৰ্মটোৰ লগত এড কৰিলে ছেকেণ্ড টাৰ্ম পাওঁ বুলি তো এইটো বস্তুক মই এনেকৈ চাব পাৰোঁ লগতে এনেকৈও চাব পাৰোঁ নি বাৰু 10 + -3 মানে কিনো একচুৱেলি প্লাছে মাইনাছে মিলি পেলাই কি হৈ যাব -3 আনচাৰ ওলাব 7 হয়নে তো 10 - 3 বুলি চোৱাতকৈ আমি 10 + -3 বুলি চালোঁ মানে আমি এড কৰিছোঁ মোৰ ডিটো পজিটিভ নিগেটিভ 0 লোৱাত কোনো ৰেষ্ট্ৰিকশ্যনছ নাই তো মই 10ৰ লগত কি এড কৰিছোঁ বুলি ক'ম 10ৰ লগত 10ৰ লগত প্লাছ কৰিছোঁ বা 10ৰ লগত এড কৰিছোঁ কাক হা 10ৰ লগত মই -3 এড কৰি দিছোঁ 7ৰ লগত -3 এড কৰি একচুৱেলি কি জানো মই যদি কওঁ ছাবট্ৰেক্ট 7 from 11 তো 11 - 7 ছাবট্ৰেক্ট 7 from 11 এই লাইনটোক মই কেনেকৈ ক'ব পাৰোঁ চাবা যে এড -7 to 11 কি বুলি ক'লোঁ তো 11 + -7 আনচাৰ 11 - 7 এইটো হ'বগৈ তো মানে মই যদি কওঁ ছাবট্ৰেক্ট 7 from 11 আৰু এড -7 to 11 দুইটা কথাই 10ৰ পৰা 3 ছাবট্ৰেক্ট কৰা 10ৰ লগত -3টো এড কৰি দিয়া দুইটা কথাই একে ঠিক আছে তো 10 + -3 7 + -3 4 + -3 তো গম পালোঁ যে কিবা এটা বাৰে বাৰে একেটা বস্তুকে এড কৰি গৈ আছোঁ আৰু ইয়াত সেইকাৰণে মই ডিটো কি বুলি ক'লোঁ মাইনাছ
তো পজিটিভ ডিও দেখিলোঁ, নিগেটিভ ডিও দেখিলোঁ। পজিটিভ ডিত একচুৱেলি প্ৰগ্ৰেশ্যনৰ ভেলুবোৰ বাঢ়ি বাঢ়ি গৈ থাকে। ছোৱালী চাইছা, নিগেটিভ হ'লে ভেলুবোৰ কমি কমি আহি গৈ আছে, ঠিক আছে। মইতো কৈছিলোঁ ডিটো 0 হ'ব পাৰে বুলি, তেতিয়াহ'লে এইটো এৰিথমেটিক প্ৰগ্ৰেশ্যন হয় নে নহয়? একচুৱেলি হয়। কেলৈ? 5ৰ লগত কি এড কৰিলে 5 পাম? 0, 5 + 0 কিবা এটাতো এড কৰিছোঁ, চাহিলে 0 এড কৰিছোঁ। তো ইয়াত কমন ডিফাৰেঞ্চ কি আমাৰ? তো এইবোৰ আমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যন, ঠিক আছে। আৰু এইবোৰ আমি গোটেই চেপ্টাৰটো কৰি থাকিব লাগিব। চেপ্টাৰটোৰ দুটা মেইন ফৰ্মুলা আছে। এটা ফৰ্মুলা আমি এতিয়ালৈকে পঢ়া নাই, এটা আমি এতিয়ালৈকে ডিছকাছ কৰিলোঁ। সেই ফৰ্মুলাটো হৈছে ANৰ ফৰ্মুলা। AN মানে কি হয় চাওঁ। এতিয়া ঘটনাটো হ'ল মই কৈছিলোঁ যে এটা ছিকুৱেঞ্চক বা এটা প্ৰগ্ৰেশ্যনক আমি টাৰ্মছবিলাকক কি বুলি ক'ব পাৰোঁ? 1, 3, 5, 7, 9 ... এইটোক A, কিছুমানে ইয়াক A1 বুলিও কয়, এইটোক A2 বুলি কয়, এইটোক A3 বুলি কয়, এইটোক A4 বুলি কয়, এইটোক A5 বুলি কয়। ইয়াত 2 এড হৈ গৈ আছে, 2 এড হৈ গৈ আছে, 2 এড হৈ গৈ আছে, 2 এড হৈ গৈ আছে। ডেট মিনছ D = +2 হয়নে? এইকলে গম পালোঁ। এতিয়া চাওঁ, A মানে মই 1 লিখি ল'লোঁ, তাহলে A2 মানে আমাৰ 3 হয়। A2 মানে 3 যেতিয়া, মই 3টোক কেনেবাকৈ 1 + 2 বুলি লিখিবও পাৰোঁ চাগে। এই 1 মানে কি বাৰু? 1 মানে আমাৰ A নহয়নে? কেতিয়াবা আমি A1 বুলিও পাম দেই, ভুল বুজিব নালাগে, ঠিক আছে। কেতিয়াবা আকৌ A1 A2 নিদি পেলাই জানো কি দিয়ে জানো? T1 T2 T কেলে দিয়ে? টাৰ্ম 1 টাৰ্ম 2, ঠিক আছে। গম পাইছে ছোৱালী? টিও লিখে কেতিয়াবা, কিছুমানে এইটোও লিখে, কেপিটেল A1 কেপিটেল A2 কেপিটেল A3, মানে চেঞ্চটো বুজিব লাগিব। বুজি গম পালি ন? আখৰ কুছ ভি ইউজ কৰোঁ। কেতিয়াবা B1 বুলি দিব পাৰে, কি আছে B1 B2, খালি চেঞ্চটো বুজিব লাগিব কি এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ কথা কৈছে। এতিয়া চা বাৰু, এইখিনি কনফিউজ কৰাই নলওঁ এতিয়া সদ্যহতে। হা, A পাই থৈছোঁ, আমাৰ ইয়াত ডিটো গম পালোঁ, পজিটিভটো যেনিবা। এই 1টোৰ জাগাত মই A বুলি লিখাত মোৰ দিগদাৰী নাই, হয়নে? আৰু এই 2টোক মই কি বুলি ক'ব পাৰোঁ? কেয়াৰফুল, কি বুলি ক'ব পাৰোঁ? কমন ডিফাৰেঞ্চ। এইটো গম পালি? ইয়াত 2 ছিকুৱেঞ্চটোত আছে জানো? 2 ছিকুৱেঞ্চটো নাই, 2টো কমন ডিফাৰেঞ্চ হয়। কি হয়? সেইকাৰণে ডিৰ জেগাত কি ইউজ কৰিব পাৰোঁ, বা ভাইচে ভাৰ্চা 2ৰ জেগাত কি ইউজ কৰিব পাৰোঁ? ডি। তো মই দেখিলোঁ নে ইয়াত কথা এটা, যে ইয়াত আছিলে A2, মই ইয়াত এক্সপ্ৰেশ্যন এটা পালোঁ A + D, হয়নে? অ'কে, এতিয়া মই A3 লৈ আহোঁচোন। ফাৰ্ষ্ট টাৰ্ম, ছেকেণ্ড টাৰ্ম, থাৰ্ড টাৰ্ম। থাৰ্ড টাৰ্মটো কি হয় আমাৰ? 5 লিখিলোঁ। 5টোক মই 3 + 2 বুলি লিখিব পাৰোঁ নি বাৰু? মই 5টোক 4 + 1 বুলি কেলৈ লিখিলোঁ? কথা এটা আছে, কাৰণ ইয়াত কমন ডিফাৰেঞ্চ কিমান? মই ভাবিম যে কাৰ লগত 2 এড কৰিলে 5 পায়? 3 লগত কৰিলে 5 পায়। আৰু তাতকৈ ডাঙৰ কথা, 5ৰ আগৰ টাৰ্মটো কি? 3টো 3 + 2 = 5, 4 + 1 বুলি লিখিব পাৰোঁ। খালি ইয়াত এইবাৰ কামত নাহিব, ঠিক আছে। 3 মানে কিনো? 3 মানে কিনো? 3 মানে কিনো? এইটোতো 3ৰ জেগাত মই লিখি দিম A2। 2 মানে কি হয়? A2 + D। অ'কে, এইমাত্ৰ কেনেবাকৈ মই A2ৰ এক্সপ্ৰেশ্যন এটা পালোঁ নেকি বাৰু? কি পালোঁ? A2ৰ জেগাত মই কি লিখিম? A + D, লগত কি আছে? A2ৰ জেগাত আমাৰ A + D আহিলে, আৰু A ডিটো মই ইয়াত লিখি দিলোঁ। কেইটা দি হ'ল ইয়াত? এইটো কি হয়? X + X কি হয়? 2x। x² কেতিয়া হয়নো? যেতিয়া x, গম পালোঁ, x + x কি হয়? তেতিয়াহ'লে D + D কি হ'ব? 2D। A + 2D। এটা ইণ্টাৰেষ্টিং কথা, এইপিনে কি আছিলে? এইপিনে কি ওলালে? তো মই এনেকৈ লিখিব পাৰোঁনে? A3 = একচুৱেলি A +, এইটো বক্স কৰি থৈ দিওঁ, এইটো বক্স কৰি থৈ দিওঁ। মই যদি পেটাৰ্ণ এটা মন কৰিছোঁ ভালকৈ, এইটো মই A2 বিচাৰিছিলোঁ, তো A + Dৰ আগত একো নাই, মানে ইয়াত কি নাম্বাৰ এটা আছে বাৰু? হয়নে? একজেক্টলি, এইটো A3। ইয়াৰ আগত কি আছে? Dৰ আগত? মই যদি খালি A4 বিচাৰোঁ, কেনেবাকৈ মোৰ A + 3D নাহিবনে? হয়নে? কেনেবাকৈ যদি মই A10 বিচাৰোঁ, কেনেকৈ মোৰ A + 9D আহিবনে? অ'কে, এই 9 বুলি নকৈ পেলাই মই ইয়াক 10 - 1 বুলিও কৈ দিব পাৰোঁ নি বাৰু? পাৰোঁ। এইটোক মই 2 বুলি নকৈ পেলাই 3 - 1 বুলিও কৈ দিব পাৰিলোহেঁতেন নি বাৰু? তো মানে ইয়াত যিটো লিখা থাকে তাতকৈ এটা কমাই দিওঁ, তেতিয়াহ'লে মই এটা ফৰ্মুলা পাই যাম ন? AN = A +
ইয়াত যি থাকে তাতকৈ এটা n-1 ইনটু ডি, এইটোৱে হৈছে আমাৰ 5.1 আৰু 5.2 কৰাৰ মেইন ফৰ্মুলাটো, বাছ সেইটোৱে, ঠিক আছে। এতিয়া कुछ भी बोल लो मैं अगर a 1000 पूछ दूँ, सीधा सीधा आंसर কি আহিব লাগিব, a প্লাছ ইয়াতকৈ এটা কমাই দিয়া 999, বাছ সেইটোৱে, ঠিক আছে। এতিয়া ইণ্টাৰেষ্টিং কথা, ইয়াত আছে কি কি বস্তু, মানে সুধিব পৰা এইকেইটা বস্তুৱে আছে আৰু a প্লাছ n-1 ইনটু ডি। এতিয়া a মানে হৈছে progression by arithmetic progression to first term, n মানে হৈছে how many terms are there, মানে number of terms in AP, d মানে হৈছে obvious common difference, আৰু an মানে হৈছে nth term, মানে লাষ্টৰ টাৰ্ম, কিছুমানে nth term বুলি কৈ দিয়ে, কিছুমানে লাষ্ট টাৰ্ম বুলি কৈ দিয়ে, ঠিক আছে। তো বেচিকেলি an টো হৈছে আমাৰ nth টাৰ্ম বা লাষ্ট টাৰ্ম, d টো হৈছে কমন ডিফাৰেঞ্চ, n টো হৈছে হাউ মেনি টাৰ্মছ আৰ দেয়াৰ, a হৈছে ফাৰ্ষ্ট টাৰ্ম। তো কেইটা বস্তু আছে, এটা দুটা তিনিটা চাৰিটা, হয়নে? চাৰিটা বস্তু তিনিটা দিব, এটা আমি উলিয়াব লাগিব, গোটেই 5.2 এক্সাৰচাইজটো সেইটো চলি আছে, ঠিক আছে। আমাৰ 5.2 এক্সাৰচাইজৰ কেই নম্বৰটো আছিলোঁ, 12, তো আজি 12ৰ পৰা কৰোঁ, বাকীখিনি ভিডিঅ'কেইটা দিম চাই ল'বা, ঠিক আছে। নন্দিনী ছোৱালী, তোৰ an ফৰ্মুলাটো মনত থাকিলে কেনে দেখা, চিয়'ৰ মোক কচোন তাহলে এইটো কি হ'ব, a55টো কৈ দে পটাককৈ। হা, ভেৰি গুড, একজেক্টলি। অ'কে, তো মোক ক তেতিয়াহ'লে কেই নম্বৰ কুৱেশ্যন কৰিছোঁ আমি, মই কিন্তু অকণমান দেৰি পাছত লাইটটো জ্বলাম দেই, মই অন্ধা হৈ যাম এতিয়া। হ'ব দে, তই বহুমতত নাই তাৰমানে, মেজৰিটি নাই, হয় নাই? তই ফ্ৰিজৰ পানী খালি যে, ছোৱালী কওক দিছিলে। অ'কে, কেই নম্বৰ কুৱেশ্যন, 5.2ৰ 12টো। অ'কে, শুনিম দেই, প্ৰথমতে কুৱেশ্যন এনালাইজ কৰিম। 2AP মানে এটা AP দিয়া নাই, কেইটা AP দি থোৱা আছে, দুটা বেলেগ বেলেগ AP দিয়া আছে, ঠিক আছে। 2AP হেবা কি কৈছে, লিখি লওঁ, গিভেন যি দিয়ে প্ৰথমতে আমি লিখি ল'ম, প্ৰথমতে গিভেন 2APs have same common difference, আৰু সেই কমন ডিফাৰেঞ্চটো আমি নাজানো, let it be স্মল ডি, কিমান নাজানো কাৰণে কি বুলি ধৰি থৈছোঁ, XY ধৰিব পাৰোঁ, কিন্তু কমন ডিফাৰেঞ্চৰ কাৰণে এটা স্পেচিফিক আখৰ লৈ থোৱা আছে কাৰণে মই ডি বুলি ধৰোঁ, ঠিক আছে। নেক্সট বোলো, অ'কে, ইয়াৰ আগতে আমি কাম এটা কৰি লওঁ, চাই লেট ফাৰ্ষ্ট AP বি, ফাৰ্ষ্ট APটো কি হ'ব চা, A1 সৰি A2 A3 A4 আপ টু AN, আৰু ছেকেণ্ড APটো মই ধৰিম বেলেগ বেলেগ AP ন, কেপিটেল A, কেপিটেল A2, কেপিটেল A3, কেপিটেল A4। ইণ্টাৰেষ্টিং কথা যে দুইটা APয়ে বেলেগ, কি কৈছোঁ মই, দুইটা APয়ে ये भी अलग सा AP, যেনেকৈ 1 3 5 7 9, ইয়াত কমন ডিফাৰেঞ্চ কিমান, +2 চলি আছে ন। মই আৰু এটা ক'ব পাৰোঁ, 500 502 504 506, ইয়াৰ 2টোৱে চলি আছে, হয়নে? হা, কুছ ভি বা এনেকৈ কৈছোঁ চা, বোলে হেৰি 101 102 101 103 105 107, এনেকৈ যাব পাৰি ন। यार कॉमन डिफरेंस तो यार कॉमन डिफरेंस तो दोनों एपी का कॉमन डिफरेंस सेम है, इसलिए दोनों के लिए मैं क्या लिया हूँ, सिर्फ डी लिया हूँ। নহ'লে মই দুটা যদি কমন ডিফাৰেঞ্চটো বেলেগ বেলেগ ক'লেহেঁতেন, ইয়াৰ মই স্মল ডি ল'লোহেঁতেন, ইয়াৰ মই, কিন্তু দুইটাৰে কমন ডিফাৰেঞ্চটো ছেম গৈছে, তো সেইকাৰণে মই স্মল ডি লৈ থৈছোঁ। এতিয়া মোক কওক কুৱেশ্যনটোত কৈছে কি ইয়াৰ পাছৰ লাইনটো, নহয় মই লিখা নাই, কুৱেশ্যনটো পঢ়া আকৌ এবাৰ, সেইটো মই লিখিলোঁ, তাৰপিছত লাইনটো পঢ়া আকৌ এবাৰ। Okay, the difference between their 100 terms, difference মানে কি हो, addition or subtraction, difference মানে কাহে, sum মানে কি খেল,
সাম মানে প্লাছ বুলি নকয়, প্লাছ মানে এডিশ্যন বুলি কবি। প্লাছ ইজ এ চাইন, কামটো এডিশ্যনে। অ'কে, সাম মানে এডিশ্যন, ডিফাৰেঞ্চ মানে ছাবট্ৰেকশ্যন। অ'কে, শুনো, ডিফাৰেঞ্চ অফ দেয়াৰ 100 টাৰ্মছ কি বুলি ক'লে, হয়নে? মানে তলৰ এ পিটোৰ 100 টাৰ্মৰ পৰা যদি মই ওপৰৰ এ পিটোৰ 100 টাৰ্মটো মাইনাছ কৰি দিওঁ, কি ক'লোঁ, 100 টাৰ্মৰ পৰা ওপৰৰ এ পিটোৰ 100 টাৰ্মটো যদি মাইনাছ কৰি দিওঁ, সেইটোৱে কয় ডিফাৰেঞ্চ ন? আমি আনচাৰটো 100 পাম। কি পাম কচোন? ইয়াৰ যদি ফাৰ্ষ্ট টাৰ্মটো এ, ছেকেণ্ড টাৰ্মটো এ টু, থাৰ্ড টাৰ্মটো এ থ্ৰী, ফ'ৰ্থ টাৰ্মটো এ ফ'ৰ, 100 নম্বৰ টাৰ্মটো কি বুলি ক'ম? কেপিটেল এ 100 হয়নে? চ' একৰ্ডিং টু কুৱেশ্যন, কেপিটেল এ 100 মাইনাছ এই ওপৰৰ এ পিটোৰ 100 নম্বৰ টাৰ্মটোক চিম্বলিকেলি কি বুলি লিখিম মই? স্মল এ 100, স্মল এ 100 ইজ ইকুৱেল টু কিমান? এই দুইটাৰ ছাবট্ৰেকশ্যন বা ডিফাৰেঞ্চটো কিমান দি থোৱা আছে? 100। এতিয়া অবজাৰ্ভ কৰোঁচোন দেই, আমি এটা কথা জানো যে ইনে আমি কি শিকিছিলোঁ যে এ 100 মানে হৈছে এ প্লাছ 99, জানো এইটো একটা কমাই দিব লাগে, জানো নাজানো? এ এন ইজ ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি, ডিৰ আগত এইটোতকৈ 1 এটা কমাই দিব লাগে। ইটছ লাইক 100 মাইনাছ 1 ইনটু, গম পাওঁ? অ'কে, মোক কচোন এইটোৰ ফৰ্মুলাটো কি হ'ব তেতিয়াহ'লে? কেপিটেল এ স্মল এ উল্লেখ কৰিবি, কাৰণ এই দুটা আছে। কেপিটেল এ প্লাছ নালাগে 100 মাইনাছ 1, ডাইৰেক্ট আনচাৰ কৰ না। 99 স্মল ডি নে কেপিটেল ডি? একজেক্টলি স্মল ডি, হয়নে? মাইনাছ এইটো কাৰণে কোৱা না, স্মল ডি কেলৈ লিখিলোঁ, কেপিটেল ডি কেলৈ লিখিলোঁ? কাৰণ ইয়াৰো স্মল ডিয়ে হয়, ইয়াৰো স্মল ডিয়ে হয়। এতিয়া এই স্মল এইটোৰ কাৰণে কওঁ, স্মল এ প্লাছ স্মল ডি, একজেক্টলি 100। গম পাইছিলোঁ ছোৱালীহঁত? অ'কে, এতিয়া এ প্লাছ 99 ডি এটা না মাইনাছ আৰু এ মিলি পেলাই মাইনাছ হৈ গ'ল, মাইনাছ প্লাছ মিলি পেলাই আকৌ মাইনাছ 99 ইজ ইকুৱেল টু 100। এতিয়া কিন্তু কিবা এটা কেঞ্চেল যাব, থাকি গ'ল কি তেতিয়াহ'লে? কেপিটেল এ মাইনাছ ইজ ইকুৱেল টু, থৈ দিওঁ, কামত আহিব। মানে তলৰ এ পিটোৰ ফাৰ্ষ্ট টাৰ্ম আৰু ওপৰৰ এ পিটোৰ ফাৰ্ষ্ট টাৰ্মৰ ডিফাৰেঞ্চটো কি হৈ গ'ল? পাৰি, কি কৰিবি নি পেলাই? কামত আহিব লাগিব নহয়, নিব পাৰি নাই, ভুল নহয়, নিব পাৰি, কি কৰিবি? এইটো নহয়, সদ্যহতে ইয়াতে থ, সদ্যহতে ইয়াতে থ, ইয়াৰ পাছৰ পাৰ্টটো কৰিব দিছে ন, সেই পাৰ্টটো কৰি যাওঁতে যদি দৰকাৰ হয় আমি কৰি পেলাই লৈ যাম, ঠিক আছে? অ'কে, কথা এটা গম পালিনে? আধা আধি কিন্তু আনচাৰটো আমি গৈ পালোঁ, কেলৈ কওঁনে? ইয়াৰ 100 টাৰ্ম আৰু ইয়াৰ 100 টাৰ্মৰ ছাবট্ৰেকশ্যনটো বা ডিফাৰেঞ্চটো 100 বুলি কৈছিলে। ইয়াত কি গম পালোঁ? ফাৰ্ষ্ট টাৰ্মৰ ডিফাৰেঞ্চটো কমন চেঞ্চ ভাবি কওঁচোন, ছেকেণ্ড টাৰ্ম ডিফাৰেঞ্চটো, ফ'ৰ্থ টাৰ্ম ডিফাৰেঞ্চটো, কেই নম্বৰ টাৰ্মৰ ডিফাৰেঞ্চ সুধিছোঁ? মানে 8000 মাইনাছ স্মল এ 1000 টো কি ওলাব সুধিছে, আমাক কি ওলাব, ঠিক আছে? এতিয়া চা না, এইটো ফৰ্মুলা কওঁ, এক্সপ্ৰেশ্যনটো কওঁ, কেপিটেল এ ইজ ইকুৱেল নহয় অ' প্লাছ 999 স্মল ডি, ব্ৰেকেটৰ ভিতৰত লিখিছোঁ দেই, মাইনাছ স্মল এ প্লাছ, এতিয়া চাওঁচোন ব্ৰেকেটটো অ'পেন কৰ, কেপিটেল এ প্লাছ 999 স্মল ডি মাইনাছ এ প্লাছ এ মাইনাছ এ 999, এইটা যাব, থাকি যাব কেপিটেল এ মাইনাছ, সেইটো ভেলু দি থোৱা আছে নেকি 100। তো আল্টিমেটলি কি পালোঁগৈ? 1000 টাৰ্মকেইটাৰ ডিফাৰেঞ্চটো দেখিলোঁ। হা, য়েছ পাৰি, জাষ্ট কুৱেশ্যনটো এক চিন্দি কুৱেশ্যন হয় অ', বুজিলি ন? বুজি পোৱাৰ পাছত মানে কি এইটো কেলৈ সুধিছে নিচিনা লাগে, বুজি পাৰিলে প্ৰথম কথা? অঁ, এম চি কিউ সুধিব পাৰে আকৌ যে দুটা এ পিৰ 94th নম্বৰ টাৰ্ম, খেলি মেলি কিবা টাৰ্ম এটা দি দিব দেই, দুটা এ পিৰ বেলেগ বেলেগ এ পিৰ 94th নম্বৰ টাৰ্মৰ ডিফাৰেঞ্চটো বোলে
তো ফিফথ টাৰ্মকেইটা ডিফাৰেঞ্চ কি হ'ব? অঁ মানে 94/5 দেখি মোৰ বেয়া হৈ যাব। কি ভালিলে আয়া
অ'কে কুৱেশ্যনটো কম ছোৱালী বুজি পাইছা এইটো অ'কে চল ঠিক আছে চল আধা পৰা হ'লেও বুজি পাইছা ভালেই ঐ ক কুৱেশ্যন ক অ'কে অ'কে কি 13 নম্বৰ কুৱেশ্যন হ'ল হাউ মেনি 3-digit numbers are divisible by 7 তাৰ কাৰণে আমি এটা বস্তু মনত পেলাব লাগিব কুৱেশ্যনটো পঢ়িবি দেই কি কি দিয়া আছে 3-digit নাম্বাৰৰ কথা কৈছে আৰু ডিভিজিবল বাই কি বুজাইছে এইটো কেলে দিছে প্ৰথম কথা কোনো চেঞ্জ নবনে ঠিক আছে ডিভিজিবল বাই 7 মানে কি 7 ডিভাইড যোৱা নাম্বাৰ 7 কাক डिवाइड जाए जीबू नंबर 7 और मल्टीप्लिकेशन टेबल है इसको ऐसे ना बोल के ना हम दीज आर मल्टीपल्स ऑफ 7 बोली तो को पढ़ूं as 21 is divisible by 7 14 is divisible by 7 20 is divisible by 7 35 is divisible by 7 70 is divisible by 7 these are all are multiples of 7 ना कौन पाली तो divisible by 7 बोली नकोई पेलाई multiples of 7 बोली कोबो पारी কিন্তু এটা টুইস্ট এটা দিলে টুইস্টটো কি দিলে 3 ডিজিট নাম্বার আরম্ভ কবা হয় কসেরম সবচেয়ে পিকিলো টিকিলো 3 ডিজিট নাম্বারটো কি ধরতে এরু কোড গোল দিছে এরু কোড গোল ये वाला कहां गया सबसे डांगो 2 डिजिट नंबर होगी 99 हां इसके पहले वाला ही है ना 99 सबसे डांगो 2 डिजिट नंबर सबसे डांगो 3 डिजिट नंबर की हां एग्जैक्टली মানে আমাৰ যে কৈছে 3 ডিজিট নাম্বাৰ খোপা লাগে তাকো 7 এ ডিভাইড যোৱা দ্যাট মিন্স 100 আৰু 999 ৰ ভিতৰত গুটেই 7 ৰ মাল্টিপল খোপা লাগে কাকা ভিতৰত লাগে 100 আৰু 999 ৰ এটা কথা মই শিওৰ যে 100 ক 7 এ ডিভাইড 99 কো 7 এ ডিভাইড তো আমি জানিব লাগিব যে 100 ৰ পাছত আৰু 99 ৰ আগত কিমান খিনি লাগে নাম্বাৰক 7 এ ডিভাইড যায় মানে কুৱেশ্যনটো এটা খুদিছে যে হাউ মেনি 3 ডিজিট নাম্বাৰ আৰ দেয়াৰ হুইচ আৰ ডিভিজিবল বাই এনেকৈ সুধিব পাৰিলেহেঁতেন হাউ মেনি 3 ডিজিট নাম্বাৰ আৰ দেয়াৰ হুইচ আৰ মাল্টিপলছ অফ মানে 100 আৰু 999 ৰ ভিতৰত কিমান সোপা নাম্বাৰ পাওঁ যোন সোপা 7 ৰ মাল্টিপ্লিকেশ্যন টেবুলত আহে ইণ্টাৰেষ্টিং কথা আছে 7 ৰ মাল্টিপ্লিকেশ্যন টেবুলত 2 ডিজিট নাম্বাৰ কি আছে না 7 1 7 এইটো 1 ডিজিট নাম্বাৰ 7 2 14 14 আহিব 7 3 21 7 কি আছিলে 7 4 is 28 7 5 is 35 তাৰপিছত হ'লে 7 6 is 42 40 পাছত 49 7 7 is 7 is 56 7 9 is 63 7 10 is 70 7 11 is 77 7 12 is 84 7 13 is 91 7 14 is 98 খতম এইগিটা হৈছে আমাৰ 7 এ ডিভিজিবল যোৱা 2 ডিজিট নাম্বাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 কেটা আছে 13 টা 2 ডিজিট নাম্বাৰ আছে যিবোৰক 7 এ ডিভিজিবল হয় আমাক 2 ডিজিট নাম্বাৰ বিচাৰিবলৈ কোৱা নাই কি বিচাৰিবলৈ কৈছে সেইকাৰণে আমি 100 ৰ পাছৰ পাছ হ'ব লাগিব ঠিক আছে সেইকনো বুজিলি এতিয়া আমি চাই লওঁ শুনিবি দেই তাৰ কাৰণে আমি জানিব লাগিব যে 100 ৰ পাছত কোনটো নাম্বাৰকনো 7 এ ডিভিজিবল যায় সিধা সিধি আনসাৰ ওলাই আছে কোনে বস্তুটা জানো নাই বাৰু 7 ৰ মাল্টিপ্লিকেশ্যন টেবুলখন যদি অবজাৰ্ভ কৰ 7 14 21 28 এটা বস্তু দেখাবি কি দেখাবি গম পাও প্ৰথম কথা মাল্টিপ্লিকেশ্যন টেবুল বনিলে কেলে এডিশনটোক লিখিব ছুটিকে নোৱাৰো কাৰণে মাল্টিপ্লিকেশ্যন টেবুল বনিলে ফৰ এক্সাম্পল 7 + 7 + 7 + 7 + 7 কেটা 7 এড হৈ আছে পাঁচটা এটাকে মাল্টিপ্লিকেশ্যন কি বুলি লিখে হ্যাঁ বা 5 * 7 মানে মাল্টিপ্লিকেশ্যন টেবুলখন একচুয়ালি এডিশনৰে আনটা ৰূপ সেইকাৰণে কয় 7 বা 5 7s are 5 7s are 35 ঠিক আছে ওকে এটা স্যার 7 और 2 ডিজিট সবচে লাস্টৰ মাল্টিপলটো পাইছিলো আমি 90 তাৰ 98 और 5 7 ৰ মাল্টিপলটো শিওৰি 3 ডিজিটে ওলাব হয়নে 7 টা প্লাস কৰি না 105 তো মই লিষ্টখন লিখিবলৈ আৰম্ভ কৰো 3 digit numbers which are divisible
বাই 7 3টো এনেকৈ লিখি 3 ডিজিট নাম্বাৰ হুইচ আৰ ডিভিজিবল বাই 7R আৰু মোৰ ক'ৰ পৰা হ'ব 10 তাৰপাছতে কেনেকৈ গম পাম আৰু এটা 7 এড কৰি দে কিমান হ'ব পটকৈ ক আৰু এটা 7 এড কৰ 5 + 7 কিমান পটকৈ 12 হা 1 1 2 100 তাৰপাছতো আকৌ 7 এড কৰ 12 + 7 কিমান 1 1 एग्जैक्टली 1 1 और हमको दरकार भी नहीं है ठीक है क्या सबसे लास्टरटू की 1000 শুনিবি এটা কথা এটা মই যদি কওঁ 25 আগত 7 মাল্টিপল কি আছে আমি জানো 21 আছে বাট ভাবাৰ প্ৰচেছটো চা হা 7 মই ডাইৰেক্ট 25 ডিভাইড কৰি দিওঁ 7 3 20 ৰিমাইণ্ডাৰ থাকিলে 25 4 মাইনাছ কৰিলে কি ওলায় 25 21 সেইটো 7 মাল্টিপল নহয়নে 25 নহয় এতিয়া কোনটো ডাঙৰ নাম্বাৰ আছে আমাৰ 1000 কাৰণ 1000ৰ আগত সব 3 ডিজিট নাম্বাৰ 7 এ ডিভাইড কৰচোন 7 1 * 7 3 30 হৈ গ'ল 7 4 * 28 20 হৈ গ'ল 7 2 * 14 ৰিমাইণ্ডাৰ থাকিলে মানে 1000ৰ পৰা 6 এটা মাইনাছ কৰি দিওঁ 1000 - 6 কৰিলে আমি পাম 990 এইটোক প্ৰপাৰলি 7 এ ডিভাইড তো ডট আপ টু হ'ব 994 3 ডিজিট নাম্বাৰছ হুইচ আৰ ডিভিজিবল বাই 7R 105ৰ পৰা 994 ডিভাইড জানি এবাৰ চেক কৰি চা লাগিলে 994 7 1 * 7 29 7 4 * 28 14 7 2 * 14 142 টাইমছ ঠিক আছে তো আমি কি লিষ্ট এখন পালোঁ আমি 7 এ ডিভিজিবল হোৱা বা 7ৰ মাল্টিপল 3 ডিজিট মাল্টিপলছখিনি পাই গ'ল ঠিক আছে 105ৰ পৰা কুৱেশ্যনটো পঢ়ছোঁ এতিয়া কি সুধিছে হাউ মেনি নাম্বাৰ অফ টাৰ্মছ সুধিছে একচুৱেলি অ' কথা এটা কোৱা না চাই পেলাই অবজাৰ্ভ কৰিছনে ইয়াত প্ৰত্যেকটো কিমানকৈ বাঢ়ি গৈ আছে AP হয়নে বাৰু তেতিয়াহ'লে হা কমন ডিফাৰেঞ্চটো কিমান হা তো AP হয় 7 সেইটো গম পালোঁ DB গম পালোঁ তো হাউ মেনি নাম্বাৰ সুধিছে কি সুধিছে একচুৱেলি A সুধিছে এইটো জানোৱেই D সুধিছে ডিও জানো AN সোধা নাই প্লাছতো দিয়ে থোৱা আছে সুধিছে কি তেতিয়াহ'লে হাউ মেনি টাৰ্মছটো কোনটো আখৰে বুজায় হাউ মেনি টাৰ্মছ কেইটা টাৰ্মছ আছে মই তিনিটা বস্তু লিখিয়ে থোৱা আছে দেখা ANটো জানোৱেই ন লাষ্টৰ টাৰ্মটো কোনটো কি জানো সেইটো কওক জানো ভেৰি গুড নাজানো কি তেতিয়াহ'লে এন কেইটা বস্তু আছে নাজানো ANটো এইটো জানো A কিমান নাজানো ন A5 নে A6 নে A10 লিখিম নে A100 লিখিম নে Nৰ জেগাত কি লিখিম জানো একচুৱেলি ইয়াত কেইটা বস্তু আছে আমি সেইটোৱে আমি উলিয়াব লাগিব এতিয়া অবজাৰ্ভ কৰোঁ হা চাবা যে ইয়াত A2 হৈছে আমাৰ 105 D2 হৈছে আমাৰ A2 - A that means 112 - 105 which is 7 এতিয়া আমি এটা বস্তু জানো যে AN = 994 কে নম্বৰ টাৰ্ম নাজানো বাট জানো যে AN লাষ্টৰটো কিমান 990 ANৰ ফৰ্মুলাটো ক'ব লাগে এতিয়া তো কালিও একটা ভুল কৰি আছে ছোৱালী 994 টাৰ্ম আছে বুলি কোনে কৈ থৈছিল তোক নাই কোৱা ন তেতিয়াহ'লে N নাজানো নহয় দেখা অ'কে N-1 ইনটু কে এক্সামত প্লিজ খেলি মেলি কৰিবি এইটো এইটো ফৰ্মুলা জানো নাই জানো অ'কে 994 এটা ভেলু বহা 105 কাৰণ ফাৰ্ষ্টটো কি আছে N নাজানো N-1 D মানে কিমান 994 নেক্সট ষ্টেপ কি কৰিম থাকি যাব কোন তেতিয়াহ'লে ইনটু নন্দিনী ধৰিব পাৰিছ নে বেলেগত চাইন থাকিবি ছোৱালী 994 হা N-1 ইনটু 7 এইটো কি হ'ব 14ৰ পৰা 5 গ'ল থাকিলে 9 নাথাকিলে ইয়াত 8 হৈ গ'ল কাৰণ কেৰি লৈছিলোঁ 8 পৰা 0 গ'ল 9ৰ পৰা 1 গ'ল থাকিলে ঠিকে কৈ আছোঁ নে এইটো ইয়াৰ 8 9ৰ পৰা কি থাকিলে হেৰ' ইয়াৰ পৰাহে কেৰি লৈছিলোঁ এইটোহে 8 আছিলে 9 থাকিব হয়নে
सा 994105, इधर से इधर गया तो ये 14 हो गया, ये 9 का 8 हो गया, 14 से 5 गया तो 9, 8 से 0 गया तो सॉरी आंसर কি হ'ব? থেংক ইউ। এতিয়া চা n-1 7টো কি হৈ আছে? তো 8 8 9 ডিভিজিবল বাই মুখতে কৰচোন 7 1 যা 7, মাইণ্ডত 8ৰ পৰা 7টো ছাবট্ৰেক্ট কৰ, 1 আহি গ'ল, 18 14, 18ৰ পৰা 14 গ'লে 14 হৈ গ'ল, 4 থাকিলে 49 হৈ গ'ল, 7 যা কিয়নো 120, বেচিকেলি মই পালোগৈ লাষ্টত n-1 ইজ ইকুৱেল টু 120, তো n ইজ ইকুৱেল টু 127 plus 1 is equal to 128. That means, which means between के लिखिছো, there are 128 3-digit numbers which are divisible by হ'ল 3-digit number 7 ডিভাইড হোৱা 105 পৰা 994 লৈকে যায়। ইয়াত আমি a d আৰু a n টো গম পাই গ'লো, লগালগ n টো উলিয়াই দিলোঁ, মানে কেইটা নাম্বাৰ আছে ওলাই গ'ল। তো 105 পৰা 994 লৈকে 7ৰ মাল্টিপল আমাৰ 128টা ওলাই গ'ল। ঠিক আছে, কৰি পেলাই এতিয়া লিখি পেলাই গ'লগৈ।
ৰিপিট কৰি দিওঁ পটাপট সুধিছিলে কি আমাৰ 12 15 আৰু 18 ডিভাইড যোৱা মুচিব পাৰোঁনে মই বুজোঁ 12 ছেট অঁ 12 15 আৰু 18 ডিভাইড যোৱা স্মলেষ্ট 5 ডিজিট নাম্বাৰ অ'কে মোক কচোন কথা এটা 12 15 আৰু আচ্ছা ইণ্টাৰেষ্টিং কথা এটা শুনিবি দেই 4 আৰু 12 4 আৰু 5ৰ LCM কিমান 20 তো মই কথা এটা কওঁ হা এটা নাম্বাৰ 20ৰে ডিভাইড যায় মানে সেই নাম্বাৰটো 4ৰেও ডিভাইড যায় আমাৰ নাম্বাৰ তিনিটা আছিলে 12 15 আৰু 18 ইহঁতৰ LCMটো উলিয়াই লৈ পেলাই সেই LCMটোৱে ডিভাইড যোৱা নাম্বাৰ এটা ইহঁতিয়েও ডিভাইড যাব প্ৰথমে 12 15 আৰু 18ৰ LCM উলিয়া 12ৰ যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ উই উইল গেট 2 স্কোৱাৰ ইনটু 3 15ৰ LCM কৰিলে 3 ইনটু 5 ওলাব 18ৰ LCM কৰিলে 2 ইনটু 3 স্কোৱাৰ ওলাব মোক LCMটো কোৱা নাপাতাকৈ LCMটো অল ফেক্টৰ্ছ হায়েষ্ট পাৱাৰ 2 আহিব 3 আহিব 5 আহিব হায়েষ্ট পাৱাৰ কেইটা কৈ দিয়া 2 5 2 square is 4 3 square is 9 4 5 is 20 29 is 180 কি হ'ব 180 এটা আমাক লাগে এই তিনটাৰে ডিভাইড যোৱা 5 ডিজিট স্মলেষ্ট নাম্বাৰটো হয়নে 5 ডিজিট স্মলেষ্ট নাম্বাৰটো হয় কি একচুৱেলি 1 লাখ নহয়নে 1 লাখ হয়নে 5 ডিজিট স্মলেষ্ট 1 লাখ হয়নে তো 1 লাখৰ পাছত কোনটো নাম্বাৰক এই তিনটাৰে ডিভাইড যায় লাগে হয়নে এটা কথা কৈছোঁ এই তিনটাৰে ডিভাইড যায় মানে কিহেও ডিভাইড যায় তো মই 180 ডিভাইড কৰি দিওঁ ইয়াক 180 টো 100ক নাযায় অবভিয়াছলি কাক কৰিব লাগিব আমি 1000 কথা এটা কৈছোঁ দেই এইটো 18ক মই কাইণ্ড অফ 18 বাদ দে 180 কাইণ্ড অফ মই 200ৰ ওচৰ বুলি ভাবিব পাৰোঁনে পাৰোঁ তো এইটো কি নাম্বাৰ 2 টেবুলত 10ৰ ওচৰত কি আহে 2 5 10 আহে ন তো 185 যা কৰি চাওঁ না 200 নাই ন 180 আছে আমি ভাবিবৰ কাৰণে 200 ভাবি লৈছোঁ 8 5 40 4 কে গ'ল 1 5 5 প্লাছ 4 নাই হয়নে তো 185 যা ইয়াত 1000ত ল'ব লাগিব 5 যা 900 আকৌ কি ওলালে 1000ৰ পৰা 900 মাইনাছ কৰিলে আকৌ 5 যা গ'ল Oh shit thank you হা 10000 হ'ব লাগিছিল হয়নে yes 1000ক ডিভাইড কৰিলোঁ 185 যা 900 100 আহিলে আকৌ 1000 হৈ গ'ল আকৌ 5 যা 900 আকৌ কি আহিলে 1100 হয়নে এটা মন কৰা কথা এটা কথা আমি জানোনে যে 10000ৰ পৰা 100টা মাইনাছ কৰি দিলে 180 প্ৰপাৰ ডিভাইড গুচি যাব বুলি কেনেকৈ গম পাওঁ মই সুধিছোঁ যে 100তকৈ সৰু কোনটো নাম্বাৰ 7এ ডিভাইড যায় ঠিক আছে আমি কি কৰোঁ 7 1 যা 7 3 থাকিলে 30 হৈ গ'ল 7 4 যা 28 ৰিমাইণ্ডাৰ কি থাকিলে 100ৰ পৰা 2 মাইনাছ কৰিলে কি পাম 98টোক 7এ পূৰা প্ৰপাৰ ডিভাইড তেনেকৈ আমি 180ৰ পৰা ইয়াক ডিভাইড কৰিছোঁ হয়নে লাষ্টৰ ৰিমাইণ্ডাৰ কি পালোগৈ মানে 10000ৰ পৰা 100 আঁতৰাই দিলে 180 আৰামছে ডিভাইড 10000ৰ পৰা 100 আঁতৰাই দিলে কি পাম 9000 হয়নে তো 9900ক 180ৰে ডিভাইড যায় হয়নে যায় নে নাযায় তো মই কি লিখিম জানো তো 10000 দুটা ধৰণে কৰি দেখাম চা দুটা ধৰণে কৰি দেখাম যে 10000 minus 100 is equal to 9900 is divisible by 180 হয়নে মোক 5 ডিজিট নাম্বাৰ লাগিছিল হয়নে তো ইয়াৰ পাছত 180 ডিভাইড যোৱা নাম্বাৰ কোনটো 7ৰ ৰুলটো মনত পেলা না 7ৰ কি কৰিছোঁ 7 7টা এড কৰি গৈছিল নে ইয়াৰ পাছত যদি 180 ডিভাইড যোৱা নাম্বাৰ লাগে মই ইয়াৰ লগত কি কৰি দিম 180 এটা প্লাছ কৰি দিম তো 9900 প্লাছ 180 আমি পাম 08 9 10 একটু কৰি থাকিলে 9 100 that is the 5 digit smallest number which is divisible by 180 গম পালি
So the 5 digit smallest number divisible by 12, 15 and 18 is वाले ये भी कर सकते हो, नहीं तो ये क्या नंबर है, रिमाइंडर की থাকিলে ये क्या आছিলে 180 से 100 को सब्ट्रैक्ट मारो कितना आएगा, ये 10,000 लगत 80 प्लस मार दिया, दैट्स योर आंसर। वो भी कर सकते हो, ठीक है, दुटा ना আহিব পাৰে आधा आधा पाबি চাগে, মানে আধা মিন্স যদি 3 থাকে 1.5 বা 1 পাবি চাগে। ओके नेक्स्ट क्वेश्चन क्वेश्चन ला বাৰু বুজিলোঁ। ओए क्वेश्चन को একেটা क्वेश्चन হলি অ্যাটেম্প কৰ হাউ মেনি মাল্টিপলস অফ, মই কথা এটা কোৱা নাই, ইয়াৰ আগৰ क्वेश्चन হাউ মেনি মাল্টিপলস অফ 7 আছিলে, তো কমন ডিফাৰেন্সটো কি ওলালে, এবাৰ হাউ মেনি মাল্টিপলস অফ 4 ওলাইছে, মানে কমন মাল্টিপলটো 4, তো হাউ মেনি মাল্টিপলস অফ 4 কি কৈছে, লিখিয়ে লওঁ চা 14 নম্বৰ নহয় জানো, the multiples of 4 lie between 10 and 250 are 10 পাছৰ 4 মাল্টিপলটো কি হয় 10 पासत 10, 11, 12, 13, 14, 15, 16 वहीं पे 4 का मल्टीपल होगा ना कुछ भी 12, 4 3 जा नेक्स्ट टू एंड गोज ऑन 250 আগৰটো চাব লাগে, অবভিয়াসলি 250 মই 4 এ ডিভাইড কৰি দিম, 4 6 जा 24, 10 হৈ গ'ল, 4 2 जा 8, 2 থাকিলে কিমান থাকিলে, সেই 2 টুক মই 250 পৰা কৰি দিম সাবট্ৰেক্ট, আনসার পাম 248, লাস্টৰ নম্বৰটো হৈছে 248, তহঁতি এও গম পালি 12 বুলি, ডিও গম পালি a2 minus a which is 16 minus 12 which is 4, now an is equal to 248 because মই কেটা নাম্বার আছে মই নাজানো, ফর্মুলা বহা আনসার উলিয়া a plus n minus 1 d is equal to 248, সরি এটুকু a plus 248 minus 1 নহয় রে 248, মোক কোশ্চেন এটা কি হ'ব, a টু জায়গাত মই লিখি দিম 12, n minus 1 d জায়গা লিখি দিম 4, 248, 12 টো ইফালে যাব কি হৈ যাব n minus 1 into 4, 248 minus 12 মানে n minus 1 into 4, 12 গলে কিমান হ'ব, 8 ওপৰ 2 গল থাকিলে 6, 4 ওপৰ 1 গল থাকিলে 3, 230, 4 to এই পাৰ্টৰ লগত কি হৈ আছে ইফালে গলে 236 divisible by 4 sorry divided by 4, आंसर ওলাব আমাৰ n minus 1 is equal to 4 से 23 को 5 टाइम्स जाएगा, 23 minus 20 থাকিলে 3, 36 হৈ গ'ল 4, that means 9 n minus 1 is equal to n minus 1 নালাগে 15 লিখিলে নহয়, তো n is equal to 59 plus is equal to 60, conclusion to লিখি দিবি যে there are 60 multiples of 4 between 10 and 250 হৈ যাব, লিখি লওঁ
গিভেন এপি যিখিনি 15 নম্বৰ কুৱেশ্যন নহয় জানো গিভেন ফাৰ্ষ্ট এপিটো কি কৈছে 63 65 67 অ'কে তাৰপিছত এণ্ড ছেকেণ্ড আছে কামতে কৰোঁ ইয়াত উলিয়াই লওঁ এ ইজ ইকুৱেল 63 নহয়নে ডি ইজ ইকুৱেল কিমান বাৰু a2 মাইনাছ a ডেট ইজ 65 মাইনাছ 63 হুইচ ইজ 2 নহয়নে তো এই দুটা বস্তু দৰকাৰী বস্তু আৰু দৰকাৰী বস্তুবোৰ সদায় বক্সত ভৰাই থবি নেক্সট ছেকেণ্ড এপি কি কৈছে 3 10 17 হয়নে অ'কে ইয়াত কেপিটেল এ বুলি কৈছোঁ হা 3 আৰু কেপিটেল ডিটো কিমান তেতিয়াহ'লে কেপিটেল a2 মাইনাছ কেপিটেল a which is 10 minus 3 which is কি হ'ব 7 মই বক্স কৰি থৈ দিলোঁ এইটো বক্স কৰি থলোঁ এতিয়া কুৱেশ্যনটো কি কৈছে ফৰ হোৱাট ভেলু অফ n আৰ মানে এই এ পিটোৰ n নম্বৰ টাৰ্মটো an বুলি কৈছোঁ হয়নে আৰু এ পিটোৰ n নম্বৰ টাৰ্মটো ইকুৱেল বুলি কৈছে কেতিয়া হ'ব বুলি কৈছে কেতিয়া তো মই লিখি লওঁ যোনটো কৈছে মই সেইটো লিখি লওঁ একৰ্ডিং টু কুৱেশ্যন ফাৰ্ষ্ট এ পিটোৰ n নম্বৰ টাৰ্মটো আৰু ছেকেণ্ড এ পিটোৰ n নম্বৰ টাৰ্মটো বোলে ইকুৱেল ফৰ্মুলা কৈ যা না প্ৰথম ফৰ্মুলা কৈ যা স্মল এ প্লাছ 1 ইন ব্ৰেকেট তাৰপিছত স্মল ডি তাৰপিছত প্লাছ কেপিটেল ডি হয়নে অ'কে এতিয়া ভেলু বহা এ মানে 63 প্লাছ ডিটো 2 এইপিনে 3 প্লাছ একেন মাইনাছ ওৱান ব্ৰেকেটৰ ভিতৰত ইনটু 7 এতিয়া কি কৰিম ক প্ৰথমতে n মাইনাছ ওৱান হ'ব একেফালে ল'ম ঠিক আছে n মাইনাছ ওৱান ইনটু 2টো মই একেফালে থ'লোঁ আৰু এইফালৰ পৰা এই গোটেই পাৰ্টটোৰ আগত কি চাইন আছে বাৰু এইফালে আনিলে কি হ'ব মাইনাছ n মাইনাছ ওৱান ইনটু এইপিনে কি আছে 3 হয়নে 63টোক যদি ইফালে লৈ যাওঁ কি হৈ যাব একজেক্টলি কাম এটা কৰ না এইটো n মাইনাছ ওৱান এইটো কমন লৈ ল'ব পাৰোঁ নি বাৰু ইয়াত থাকিব 2 মাইনাছ 7 ভেৰি গুড 3 মাইনাছ 63 3 আগত পজিটিভ 63 আগত নিগেটিভ অ' মাইনাছ 60 n মাইনাছ ওৱান ইনটু ব্ৰেকেটত কি আহিব মাইনাছ 5 হয়নে মাইনাছ 60 হয়নে এইটো n মাইনাছ ওৱান মাইনাছ 5 নহয় n মাইনাছ ওৱান ইনটু তো n মাইনাছ ওৱান মাইনাছ 60 বাই মাইনাছ মাইনাছ কাটি গ'ল 5 1 যা 12 যা তো n মাইনাছ ওৱান ইজ ইকুৱেল টু মাইনাছ কাটি গ'ল ন তো n ইজ ইকুৱেল টু 12 n ইজ ইকুৱেল টু that means a small a 13 is equal to capital A 13 that means 13th term of both APs are equal ঠিক আছে স্যাৰ যদি আৰু ভেৰিফাই কৰি নিজৰ খুচিৰ কাৰণে যদি ভেৰিফাই কৰিব মন আছে মোক A32 উলিয়াই ক না a প্লাছ কি দি 12 দি কচোন কিমান হ'ব 63 প্লাছ 63 plus 12 to the 24 answer will about 3 plus 4 7 6 plus 2 এটা মোক কোন ক্যাপিটাল 13 টো ক্যাপিটাল A plus 12 capital D 3 plus 12 into 7 okay 3 plus 12 7 is 84 3 plus 84 is 80 87 ঠিক আছে তো 13 নম্বৰ টাৰ্মটো দুটা ইপিৰে এইটো ভেৰিফাই কৰি দেখাইছোঁ দেহা তই সেইটো নাজানিবি এটা এই 13 বুলি কেনেকৈ গম পালি আমি সেইটো উলিয়াইছোঁ 13টো উলিয়াইছোঁ মইতো ভেৰিফাই কৰি দেখাইছোঁ ঠিক আছে এই ভেৰিফিকেশ্যন লিখি দিব পাৰ খালি এক্সামত কৰি দেখাব নালাগে আৰু নিজৰ খুচিৰ কাৰণে কৈছোঁ
অঁ এতিয়া কুৱেশ্যন পঢ়া না 17 ন কি আছে whose third term is okay third term is 16 সেইখন মই লিখি লওঁ যে given in an AP A3 is 16 হয়নে ইয়াৰ পৰা মই কিবা ইনফৰমেশ্যন লিখিব পাৰোঁ নেকি A3 ফৰ্মুলাটো কিমান বাৰু is equal to A2 থৈ দিওঁ ইকুৱেশ্যন নম্বৰ 1 কি হ'ব আৰু কি ইনফৰমেশ্যন দিয়া আছে seventh term exceeds the fifth term by it's like I exceed my younger brother 5 years তেনেকুৱা টাইপৰ মই মানে ভাইটিতকৈ ইমান বছৰ ডাঙৰ কিমান ক'লে আকৌ কৈ দিয়া লাষ্টৰ লাইনটো কি ক'লে অঁ মানে 7th term to 5th termতকৈ 12 বেছি সেইটোৱে বুজাইছে ঠিক আছে কি বুজালে 7th term to 5th termতকৈ ফৰ্মুলা কোৱা না পটাপট is equal to কিবা কেঞ্চেল যায় নিব দুইপিনে এ চেম চাইনত আছে ন এটো ইফাল নিলে মাইনাছ এ হৈ যাব এ মাইনাছ 0 হৈ যাব তাত কি এটা কাটি দিওঁ 6 দি আছে হয়নে কিবা আনিব পাৰিম নিব মাইনাছ এক্সেক্টলি থাকি গ'ল কি 2d is equal to কি কৰিম d is equal to 12/2 আনসাৰ is d is equal to বক্স কৰিব লাগিব দেই এক্সামিনে ভাল পাব যে ওকে মেইন বস্তুকেইটা ইমান হাইলাইট কৰি দিছে হাইলাইটৰ মেমো নোৱাৰি বক্সে কৰি দিব পাৰি আৰু এতিয়া পুটিং কি লিখিম কোৱাচোন পুটিং d is equal to 6 in where ক'ত হা ইকুৱেশ্যন 1 তো 1 implies a plus 2d এই ইটস লাইক সাবস্টিটিউশন মেথড আৰু আমি হে কৰিছিলো যে তোমালোকৰ যোনটো স্কুলত কৰাইছিলো a plus 2d is equal to 16 a মানে কিমান আৰু d মানে নাজানো d মানে জানো নেকি কি উলিয়ালে মানে d মানে জানো 16 তাৰপিছত কি লিখিম a plus 12 is equal to a is equal to হা ভেৰি গুড a is equal to বক্স কৰি দিম ঠিক আছে আমাক সুধিছে হোৱাট ইজ দ্য AP বা টেল মি দ্য AP বুলি কৈছে AP মানে কি গম পাওঁ নে গোটেই টাৰ্মখিনি লিখিব লাগিব এটা কিমান টাৰ্ম আছে সেইটো নাজানো তো সেইকাৰণে 4টা 5টামান লিখি দিলে হ'ল ফৰ এক্সাম্পল A2 জানো এতিয়া মই মানে A জানো A2 কিমান A2 ফৰ্মুলা আছিলে A plus D হয়নে which is 4 plus 6 answer is 10 A3 কিমান হ'ব ফৰ্মুলা কৰ ৰেশমা মানে কি লিখিম 4 plus 12 answer is A4 to A plus 3D A মানে sorry মানে কিমান পাম কোনে মনত পেলাইছে ইমান 22 কি হ'ব ওকে 20 to 48 plus 4 plus 18 22 এটা আমাৰ জেনাৰেলি কিছুমানে AP is বুলি লিখি পেলাই 4, 10, 16, 22, দি থৈ দিয়ে ঠিক আছে আৰু য'ত D কিমান হ'ব আমাৰ 6 হয়নে মই কিন্তু সেইটো কৰিবলৈ নকওঁ মই কি কৰিবলৈ ক'ম এক্সট্ৰা কাম এটা কৰি দিবলৈ ক'ম কি কৰি ক'বলৈ ক'ম জানো a n টো উলিয়াই দে a মানে কি a প্লাছ ভেলু বহা না প্লাছ 6 ভাঙি দে 4 প্লাছ 6 এটো ইনটু হৈ আছে হয় না 6 হা 4 minus 6 কিমান হ'ব -2 প্লাছ আৰু এনেকৈ লিখিব পাৰি ন 6 and -2 বুলি তো ইয়াৰ n নম্বৰ টাৰ্মটো হৈছে 6 and -2 ব্ৰেকেটত লিখি থৈ লাষ্টত ঠিক আছে ঠিক আছে হ'ব the AP is এইটো 6 and -2 খতম
एन में कुछ भी बिठाओ नंबर पाओ, कुछ भी बिठाओ नंबर पाओ। মানে এইটো লিখিলি 22 ডট 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 এন ইজ ইকুৱেল টু লিখিলি তাৰ পাছত লাষ্টৰ আনসাৰ ঠিক আছে। মানে গান লগোৱা নে গোৱা যদি বুজাওঁতে বেছি